জুবিন গাৰ্গক যাক হিয়াৰ আমঠু বুলি কোৱা হয় তেওঁ জনতাৰ শিল্পী হ'ব পৰা নাই বৰ্তমান সময়লৈকে। ৰাজীৱ খদিয়াৰ মৃত্যুত যি ধৰণে মানুহৰ জনতাৰ সুদ বৈছে সেই জনতাৰ সুদ কিন্তু জুবিন গাৰ্গৰ মৃত্যুত নহ'বও পাৰে। জুবিন গাৰ্গে 30,000 গান গোৱা বুলি যে কৈছে, ৰাজীৱ খদিয়াই 30টা গানে জুবিন গাৰ্গৰ সেই 30,000 গানক প্ৰত্যাহ্বান জনাব পাৰিব। আজি জুবিন গাৰ্গ ডাঙৰীয়াই অসম মানে জুবিন গাৰ্গ বুলি কৈ দিয়ে, তেওঁ নিজক নিজে প্ৰশংসা কৰি থকা ব্যক্তি। এনেকুৱা লাগিছে আমাৰ ৰাইজে যি ৰাজীৱ খদিয়াক মৃত্যুৰ পাছত যি ধৰণে স্বীকৃতি দিছে, জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, আজি খাটি খোৱা মানুহৰ শিল্পী বুলি যেতিয়া স্বীকৃতি দিলে সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই। ৰাজীৱ খদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, যোৱাকালি তেওঁ কৈছে যে জাতিৰ মাটিৰ গান কেৱল ৰাজীৱ খদিয়াই গোৱা নাই, তেওঁ বোলে সুদীৰ্ঘ সময় জাতি মাটিৰ গান গাইছে দেন, তেনেকুৱা কথা কৈছে। মানে প্ৰশ্নটো তেনেকুৱা নাছিলে, তেওঁ সোধা হৈছিলে যে জাতি মাটিৰ গান গোৱা গণশিল্পী ৰাজীৱ খদিয়াৰ মৃত্যু হৈছে, তেখেতৰ সম্পৰ্কত কি ক'ব? তাৰ উত্তৰত তেওঁ এনেকৈ ইনচাল্ট কৰি যিটো মন্তব্য দাঙি ধৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক। নৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ' বুলি কোৱা হয় জুবিন গাৰ্গক, যাক হিয়াৰ আমঠু বুলি কোৱা হয়, সেইগৰাকী মানুহৰ পৰা এগৰাকী গণশিল্পীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য কোনো আচলতে বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। গতিকে আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে, বৰ্তমান সময়ত জুবিন গাৰ্গক এনেকৈ কিছুমান মানুহে প্ৰতিষ্ঠা কৰিব খোজে যে জুবিন গাৰ্গ সমালোচনাৰ ঊৰ্ধত, জুবিন গাৰ্গক কোনেও সমালোচনা কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব খোজে। কিন্তু আপোনালোকে নিশ্চয় জানে যে ৰাজীৱ খদিয়াই যি আপোনাৰ জীৱিত কালত যিকেইটা গান গালে, মই ভাবোঁ যে এই 30টা বছৰত জুবিন গাৰ্গে 30,000 গান গোৱা বুলি যে কৈছে, ৰাজীৱ খদিয়াই 30টা গানে জুবিন গাৰ্গৰ সেই 30,000 গানক প্ৰত্যাহ্বান জনাব পাৰিব। ৰাজীৱ খদিয়াৰ 30টা গানৰ মূল্য যিমান, জুবিন গাৰ্গৰ 30,000 গানৰ মূল্য সিমান নহ'বও পাৰে। গতিকে জুবিন গাৰ্গ ডাঙৰীয়া যে এগৰাকী আচলতে ৰজাঘৰীয়া শিল্পী সেই কথাৰ প্ৰমাণ হৈছে, তেওঁ জনতাৰ শিল্পী হ'ব পৰা নাই বৰ্তমান সময়লৈকে। গতিকে আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰে যে মানুহৰ মৃত্যুৰ ৱেইট, যিটো ওজন, সেইটো কেনেকৈ নিৰ্ণয় কৰা হয়। আপোনালোকে কিছুমান মানুহৰ মৃত্যু নিশ্চয় লক্ষ্য কৰে, সেই মানুহৰ মৃত্যুত কিন্তু মানুহৰ অংশগ্ৰহণ নাথাকে। আজি আপোনালোকে চাওক, আজি ৰাজীৱ খদিয়াৰ মৃত্যুত যি ধৰণে মানুহৰ জনতাৰ সুদ বৈছে সেই জনতাৰ সুদ কিন্তু জুবিন গাৰ্গৰ মৃত্যুত নহ'বও পাৰে। আজি জুবিন গাৰ্গ ডাঙৰীয়াই আপোনালোকে নিশ্চয় লক্ষ্য কৰে, তেওঁ নিজকে আচলতে ইমান বেছি প্ৰশংসা কৰে, তেওঁ নিজে অসম বুলি কৈ দিয়ে, কেতিয়াবা অসম মানে জুবিন গাৰ্গ বুলি কৈ দিয়ে, তেওঁ নিজক নিজে প্ৰশংসা কৰি থকা ব্যক্তি। ৰাইজে যি ৰাজীৱ খদিয়াক মৃত্যুৰ পাছত যি ধৰণে স্বীকৃতি দিছে, জনতাৰ শিল্পী বুলি স্বীকৃতি দিছে, আজি খাটি খোৱা মানুহৰ শিল্পী বুলি যেতিয়া স্বীকৃতি দিলে সেই কথাবিলাক আচলতে জুবিন গাৰ্গে সহিব পৰা নাই।